কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। তো আজি আকৌ আহিলোঁ নতুন এটা ব্লগলৈ। তো আজি এনেকুৱা এটা ডিছ বনোৱাই দেখুৱাম, চাবলৈ পাই আছে আপোনালোকে, মানে চিকেন, মানে ইজি আৰু মানে টেষ্টি কেনেকৈ হয়, তো সেইটো লৈ আমি আলোচনা কৰিম আৰু প্ৰেক্টিকেলি কৰিম বস্তুটো। কিয়নো আজি আছোঁ গুৱাহাটী অমৃত ভাইৰ ওচৰত। তো আজি গুৱাহাটী অহাৰ উদ্দেশ্য এটাই কাৰণ, মানে কিবা এটা কাৰণ আছে, এইটো নকওঁ আৰু কিন্তু মোৰ এইটো পাৰ্চনেল কাৰণ। তো এয়া চাবলৈ পাই আছে আমাৰ ওচৰত মানে চব্জি ইয়াত ৰখা আছে, আদা নহৰু পিঁয়াজ জলকীয়া, আৰু আমাৰ অমৃত ভাইয়ে আদা আৰু নহৰু ইয়াত পেষ্ট কৰি আছে। তো যিহেতু মানে গ্ৰাইণ্ডাৰত পেষ্ট কৰিলে মানে বস্তুটো বেছি মিহলি হৈ যায়, তো তাতকৈ মানে এনেকুৱা কৰি পেষ্ট কৰাটো বেছি ভাল। তো এয়া আমাৰ চব কটা হৈ গ'ল। মাংস লৈ আহিছে অমৃত ভাইয়ে বজাৰৰ পৰা। তো এইফালে আমাৰ পিঁয়াজ আলু জলকীয়া চব মানে কটা হৈ গ'ল। তো এয়া আমি কেৰাহী গৰম হোৱাৰ পিছত কেৰাহীত সৰিয়হ তেল দি দিলোঁ, আৰু এই তেলটো খাটিয়ে আছিলে, যোনটো মানে ইয়াৰ লগে লগে এটা জেং লাগিছে, মানে জেংটো মানে নাকত লাগিছে আৰু খাটি মানে এইটো পিয়'ৰ খাটি, কিয়নো আমি গাঁৱৰ পৰা বিলং কৰোঁ। তো এইটো গাঁৱৰ মিলত কুটা মানে তেল। আৰু তো খাৰা মছলা ক'বলৈ গ'লে আমি বেচেলাৰ লাইফত মানে কেনেকৈ ইজি কৰিব পাৰি, তো এইটো কাৰণে খাৰা মছলা তেনেকুৱা নাই, চব মানে গুড়া ক'বলৈ গ'লে। তো এয়া খাৰা মছলা তেজপাত আৰু ইলাইচি আছিলে, এই দুটা দিলোঁ, লগতে পিঁয়াজ দি দিলে অমৃত ভাইয়ে, এইফালে জলকীয়া গ'লগৈ, আৰু আলুটো আমি পিছত দিম। তো এইফালে পিঁয়াজ আৰু জলকীয়া যেতিয়া আমি কেৰাহীত দিয়াৰ পিছত মানে ভালকৈ অলপ মানে তেলত ফ্ৰাই কৰি ল'লোঁ, যাতে মানে হালকা ব্ৰাউন তেনেকুৱা মানে টেষ্ট এটা আহে, ফ্লেভাৰটো আহে। তো তাৰপিছত যদি আপোনালোকে ভাবে যে বিলাহী দিব বুলি, বিলাহী দিলে এটা টেষ্ট আহে। তো যদি ভাবে বিলাহী দিলে ভাল লাগিব, তো আপোনালোকে দিব পাৰে, এইটো নিজৰ ইচ্ছা। তো আমিও দি দিলোঁ, কিয়নো আমি মানে বিলাহী মানে চিকেনত বিলাহী দি খাই কিনে ভাল লাগে, কিবা এটা টেষ্ট আহে। তো তাৰপিছত বিলাহী দিয়াৰ পিছত মানে আমি এতিয়া এড কৰিব লাগিব মছলা। তো যিহেতু আমাৰ মছলা পেষ্ট কৰাৰ একো বস্তু নাই, তো আমি মছলা গুড়াটোৱে বেছি মানে ইউজ কৰোঁ, কিয়নো বেচেলাৰ লাইফ, বাৰ কৈ আছোঁ বেচেলাৰ লাইফ। তো এয়া দি দিলোঁ জিৰা পাউডাৰৰ পিছত যাব হালধি। তো চব মানে পেকেট বস্তু ইউজ কৰা হৈছে, কিন্তু অৰিজিনেল মানে যোনটো খাটি হয়, পেষ্ট কৰি দিলে মানে সেইটোত বেছি টেষ্ট আহে। তো হালধি দি দিলোঁ আমি। তো তাৰপিছত দিম আমি ধনিয়া পাত, কৰিয়েণ্ডাৰ যোনটো কওঁ। আৰু ইয়াত আপোনালোকে নিমখটো দিব পাৰে টেষ্ট অনুযায়ী, কিয়নো বহুতে কম নিমখ খায়, আকৌ বহুতে বেছি নিমখ খায়। তো চবৰ টেষ্ট বেলেগ। তো যাৰ মানে টেষ্ট অনুযায়ী নিমখটো আপোনালোকে দিব। তো চাবলৈ পাই আছে মছলাটো দি কিনে অলপ টাইম ৰাখিলোঁ আমি কেৰাহীত। ৰখাৰ পিছত মানে তাত মানে আকৌ লৰচৰ কৰাই দিলোঁ। তাৰপিছত আদা নহৰু পেষ্ট যোনটো কৰিছিলোঁ আমি, তো সেইটো দি দিলে। দিয়াৰ পিছত আকৌ অলপ ফ্ৰাই কৰিম আমি, যাতে বস্তুটো মানে ভালকৈ মছলাখিনি ভালকৈ লাগে, আৰু যোনটো মানে স্মেল, আদা হওক নহৰু হওক বা পিঁয়াজ হওক, মানে ভালকৈ যাতে স্মেলটো উঠে। তো তাৰপিছত আমি অলপ ফ্ৰাই হোৱাৰ পিছত ইয়াত দি দিলোঁ চিকেন মছলা। তো চিকেন মছলা দি কেনে আমি আৰু অলপ ফ্ৰাই কৰিম। তো চাবলৈ পায়ে আছে আপোনালোকে। তো যেতিয়া মানে বস্তুটো অলপ ফ্ৰাই হৈ যাব, তেতিয়া আপোনালোকে আলু দি দিব। তো আলুটো জানেই, আলুটো আমাৰ নেশ্যনেল ফুড। নেশ্যনেল ফুড মই ভুল বাৰু, এনেই মজাক কৰি আছোঁ। নেশ্যনেল ফুড মানে আলু চবতে যায়, আৰু চবৰ লগত আলুৰ এফায়াৰ আছে। তো আলুটো দিলে চিকেনৰ টেষ্ট এটা আহে, চিকেন বুলি নহয়, চিকেন হওক মাটন হওক, টেষ্ট এটা আহে। তো এইটো কাৰণে আলুটো দিলে ভাল। আৰু তাৰপিছত আলুটো দিয়াৰ পিছত আমি আৰু অলপ ফ্ৰাই কৰিলোঁ, যিহেতু মানে মছলাটো ভালকৈ লাগিব। তাৰপিছত আলুটো মানে ফ্ৰাই হৈ যোৱাৰ পিছত, বা গোটেইখিনি মছলা ফ্ৰাই হৈ যোৱাৰ পিছত আমি ইয়াত চিকেন দি দিলোঁ। তো চিকেনটো আমি একচুৱেলি মানে নেমু টেঙা চেপি কেনে পানীৰে মানে মেৰিনেট কৰা টাইপৰ আছিলে, অকল নেমু টেঙা ৰসেৰে মেৰিনেট টাইপ কৰা আছিলে। তাৰপিছত আমি সোৱাদ অনুসৰি নিমখটো দি দিলোঁ। নিমখটো দিয়াৰ পিছত আমি অলপ মানে ওলট পোলট কৰি দিলোঁ, তলৰখিনিৰ ওপৰত ওপৰখিনিৰ তলত, যাতে মানে মছলাখিনি চিকেনবোৰৰ মানে পিচেছবোৰৰ ভিতৰত ভালকৈ সোমায়। তো তেনেকৈ কৰি আমি ওলট পোলট কৰি দিলোঁ। ওলট পোলট কৰি কেনে মানে মাংসৰ যিখিনি মানে পানী আছে, ভিতৰত যিখিনি পানী আছে, তো সেই পানীখিনি যাতে ওলাই যায়, সেইটো কাৰণে ঢাকনিৰে ঢাকি দিলোঁ। তো ঢাকনিৰে ঢাকি দিয়াৰ পিছত অলপ টাইম ৰখাৰ পিছত মানে ষ্ট্ৰীমটো ল' ষ্ট্ৰীম দিব আপোনালোকে, হাই ষ্ট্ৰীম নিদিব। হাই ষ্ট্ৰীম দিলে বস্তুখিনি মানে ভিতৰত ভালকৈ নিসিজে। তো তাৰপিছত যেতিয়া আমাৰ মাংসখিনি কষা হৈ যায়, আৰু কষা হোৱাৰ পিছত আপোনালোকে ইয়াত পানী দি দিব, বা কোনোবাই যদি কষা মাংসটো মানে খাব বিচাৰে, তেতিয়াহ'লে লৈ ল'ব আৰু 1-2 টুকুৰা। অমৃত ভাই নেদেখা কৰি মাৰি দিলোঁ। আৰু তো তাৰপিছত হ'ল, এইফালে আকৌ পানী দিলোঁ, যাতে বস্তুটো ভালকৈ সিজে। আৰু যিহেতু আমি মানুহ বেছি, তো অলপ মানে গ্ৰেভিটো বেছি হ'ব লাগিব ন।
তো কম হৈ গৈছিলে তো সেইটো কাৰণে আমি ইয়াত পানী দিলোঁ অলপ পানী দিয়াৰ পিছত গ্ৰেভিটো অলপ বেছি হ'ল তাৰপিছত অলপ টাইম ৰখাৰ পিছত আমি নমাই দিলোঁ এয়া চাবলৈ পাই আছে অমৃত ভাই টেষ্ট কৰি আছে তো কেনেকুৱা পাইছা অমৃত ভাই অলপ ফিডবেকটো দি দিয়া একদম তামাম লাগিছে আজি